নমস্কাৰ কেৰিয়াৰ ৰিজনেন্স ইউটিউব চেনেললৈ আপোনাক স্বাগতম জনাইছোঁ। মই কীৰ্তিকমল শইকীয়া আপোনালোকৰ আগত আজি মই লৈ আহিছোঁ বেদিক কালচাৰ ওপৰত অলপ ডিছকাছ কৰিবলৈ। আমি অলৰেডি অনলাইন ক্লাছটো চলাই আছোঁ য'ত আমি থ্ৰ'লি ডিছকাছ কৰিছোঁ বেদিক কালচাৰৰ ওপৰত। আৰু আমি গম পাইছোঁ যে এটা ছিৰিজ চলাইছোঁ যোনটো ছিৰিজত আপোনালোকে আহিবলগীয়া যোনবিলাক অসম গভৰ্ণমেণ্টৰ পৰীক্ষা ধৰক বিভিন্ন বিভাগত ওলাবলগীয়া যেনেকৈ অসম আৰক্ষী বিভাগ, স্বাস্থ্য বিভাগত সেইটো এটা ছিৰিজ বনাইছোঁ যোনটোত আপোনাৰ মষ্ট ইম্পৰ্টেণ্ট চেপ্টাৰবিলাক আমি কভাৰ কৰিবলৈ বিচাৰিছোঁ। আমাৰ এটা টীম আছে যোনটো টীমে আপোনালোকৰ আগত সদায় বা প্ৰায়ে প্ৰস্তুত কৰি যাবলৈ প্ৰায়ে আপোনালোকৰ আগত দাঙি ধৰিব এনেকুৱা এটা ইম্পৰ্টেণ্ট চেপ্টাৰ যোনবিলাক চেপ্টাৰে আপোনালোকক সহায় কৰিব এটা কেৰিয়াৰ গঢ়িবলৈ আৰু আপোনাৰ এটা কম্পিটিটিভ এক্সাম মত ক্ৰেক কৰিবলৈ। ঠিক আছে, আমি বেছি দেৰি নকৰোঁ, আমি আৰম্ভ কৰোঁ বেদিক কালচাৰ। বেদিক কালচাৰ মানে কি বুজি পোৱা হয়? বেদিক কালচাৰ বা বেদিক চিভিলাইজেশ্যন কালচাৰ বুলি ক'লে এটা কি হয়? সংস্কৃতি। সেই বেদৰ দিনত যোনটো সংস্কৃতি চলিছিলে বা বেদৰ দিনত যোনটো সভ্যতা আছিলে সেইটোৰ ওপৰতে বেদিক কালচাৰ হয়। এইটো আমাৰ হিষ্ট্ৰীৰ ফালৰ পৰা ইণ্ডিয়ান হিষ্ট্ৰীৰ ফালৰ পৰা বহুত ইম্পৰ্টেণ্ট চেপ্টাৰ হয়, কিয়নো ইয়াত অকল আপোনাৰ বেদিক কালচাৰৰ ওপৰতে নহয়, ইণ্ডিয়ান আৰ্ট এণ্ড আৰ্কিটেক্সাৰ যোনটো ইম্পৰ্টেণ্ট কনচেপ্ট আহে বা যোনটো তাৰ পৰা পৰ্চন আহে, এটা ভাল পৰ্চন আহে যে কম্পিটিটিভ এক্সামবিলাকত ইয়াতো কভাৰ কৰে। বেদিক কালচাৰৰ ওপৰত আপোনাৰ ধুনীয়াকৈ কভাৰ কৰে ইণ্ডিয়ান আৰ্ট এণ্ড আৰ্কিটেক্সাৰ। কিয়নো এই বেদিক কালচাৰ সময়ত কোন আহিছিলে? আৰিয়ানখিনি আছিলে। আৰ্য যোনবিলাক আৰ্য বুলি কয় সেই আৰ্যৰ মানুহখিনি আছিলে, মানুহ আছিলে, সেইটো সভ্যতা আছিলে। সেই সভ্যতাটো বহুত ওপৰত আছিলে, আপোনাৰ কালচাৰৰ ফালৰ পৰাই হওক বা আৰ্টৰ ফালৰ পৰাই হওক বা তেওঁলোকে বহুত বিদ্বান আছিলে। তেওঁলোকৰ টাইমতে আৰ্যসকলৰ টাইমতে বা বেদিক কালচাৰৰ টাইমতে আমাৰ কি দেখিবলৈ পাওঁ? আমাৰ মেইনলি বেদবিলাক দেখিবলৈ পাওঁ, তাৰপিছত আৰিয়ানকাবিলাক দেখিবলৈ পাওঁ, উপনিষদবিলাক দেখিবলৈ পাওঁ, ব্ৰাহ্মণাছবিলাক দেখিবলৈ পাওঁ। তাৰপিছত আমি আৰু কি দেখিবলৈ পাওঁ? আমি যেনেকৈ ৰামায়ণ, মহাভাৰত সেইবিলাক ডাঙৰ ডাঙৰ ইপিক কাব্যবিলাক সেইবিলাক আমি এই বেদিক কালচাৰ সময়তে দেখিবলৈ পাওঁ। ঠিক আছে, এতিয়া আপোনালোকে যদি বিচাৰে যে ৰিফ্লেক্ট কৰে, আমাৰ চবেইতো ৰাস চাইছে ন? অসমত ৰাসটো বহুতো জনপ্ৰিয় হয়। সেই ৰাসৰ ওপৰত যোনটো ৰিফ্লেক্ট কৰে, যোনটো আপোনাৰ ছবি ৰিফ্লেক্ট কৰে, সেইটো এটা বেদিক কালচাৰৰ ওপৰতে ৰিফ্লেক্ট কৰিছিলে। ৰাস চালে আপোনালোকে গম পাব যে বা যোনে চাইছে তেওঁলোকে ইতিমধ্যে গম পাইছে যে সেইটো সময়ত কি ইম্পৰ্টেণ্ট আছিলে। সেইটো সময়ত ইম্পৰ্টেণ্ট আছিলে যে সেইটো সময়ত আপোনাৰ যোনবিলাক পশুপালন বা ধৰক গৰুৱে হওক বা বিভিন্ন ধৰণৰ বোলে হওক, সেইবিলাক পশুপালনটো বহুত ইম্পৰ্টেণ্ট আছিলে। আৰু তেওঁলোক কিহৰ আছিলে? আমি কি কৰি তেওঁলোকে নিজৰ জীৱিকা আগবঢ়াই নিছিলে বা তেওঁলোকৰ সমাজ ব্যৱস্থাটো কেনেকুৱা আছিলে, তেওঁলোকৰ ৰিলিজিয়াছ এছপেক্টটো কেনেকুৱা আছিলে, ছ'চাইটিখন কেনেকুৱা আছিলে, আমি থ্ৰ'লি ডিছকাছ কৰিম। এই বেদিক কালচাৰৰ ওপৰত আমি 3টা চেপ্টাৰ আনিম, 3টা পাৰ্ট আনিম। আমি লাহে লাহে আগবাঢ়িম আৰু তাত মষ্ট ইম্পৰ্টেণ্ট পইণ্টবিলাক যোনবিলাক ইম্পৰ্টেণ্ট পইণ্ট আমাক লাগিব, আপোনাৰ ধৰক যোনবিলাক সৰু সৰু কম্পিটিটিভ এক্সাম বুলি নহয়, আজিকালি কম্পিটিটিভ এক্সামটো বহুত হাৰ্ড হৈ আহিছে, বহুত SSC পেটাৰ্ণ লৈ আহিছে। সেইটো কাৰণে আমাৰ ধৰক যোনটো 3rd গ্ৰেড বা 4th গ্ৰেডৰ পৰা আৰম্ভ কৰি আমাৰ ধৰক APSC প্ৰিলিমছ বা মেইনছলৈকে যোনবিলাক কনচেপ্ট আহে বেদিক কালচাৰৰ ওপৰত, সেইটো কাৰণে আমি প্ৰয়াস কৰিছোঁ যাতে লাহে লাহে কৰি হ'লেও আমি কনচেপ্টবিলাক ক্লিয়াৰ কৰিব পাৰোঁ। আৰু আমি এইটো মেইনলি ফ'কাছ কৰিছোঁ কনচেপ্ট বেছত। সেইটো কাৰণে আৰু লগতে কৈ যাম MCQ বিলাক কেনেকুৱা ধৰণৰ MCQ ইয়াত আহিব পৰা সম্ভাৱনা আছে। ঠিক আছে, আমি এতিয়া বেদিক কালচাৰৰ ওপৰত যাবলৈ হ'লে প্ৰথম আমি শ্লাইডটো চাওঁ। অৰিজিন হ'ব আৰিয়ান। প্ৰথমতে কিয়নো আমি জানিব লাগিব যে বেদিক যোনটো চিভিলাইজেশ্যন আছিলে বা বেদিক কালচাৰ যোনটো সময়ত আছিলে, তেওঁলোক মানুহবিলাক কোনবিলাক আছিল, সেইটো সভ্যতাৰ জনসাধাৰণ কেনেকুৱা আছিলে। তেওঁলোক আছিলে আৰ্য মানুহবিলাক আছিলে সেইটো সময়ত। আমি সকলোৱে জানো যে আমাৰ ইণ্ডিয়াত চবতছে চাবলৈ গ'লে ইণ্ডিয়াত কোনটো সভ্যতা প্ৰথমতে গঢ় লৈ উঠিছিলে, সেইটো ইণ্ডাছ ভেলী চিভিলাইজেশ্যন বা হিন্দু সভ্যতা। এইটো আমি অলৰেডি ডিছকাছ কৰি আহিছোঁই আপোনালোকৰ আগৰ চেপ্টাৰত, অনলাইন ক্লাছতে হওক বা আমাৰ ইয়াত ইউটিউবতো 2টা ভিডিঅ' উপলব্ধ আছে যোনটোত আমি চামাৰী বেচিছত অলপ কম পৰিমাণে হ'লেও আমি বুজাবলৈ চেষ্টা কৰিছোঁ আৰু আমাৰ অনলাইন ক্লাছতো বুজাই থাকোঁ।
ঠিক তেনেদৰে সেইটো মানে আমি ভাবিছিলোঁ, সেইটো মানে আমি কনচেপ্টটো দেখিছিলোঁ যে আমাৰ ইণ্ডিয়াত অৰিজিন কোনটো আছিলে যোনটো হিন্দু সভ্যতাৰ মানুহখিনি, কিন্তু হিন্দু সভ্যতাৰ মানুহখিনিয়ে ইউজ কৰিব নাজানিছিলে, কি নাজানিছিলে, আইৰণ ইউজ কৰিব পৰা নাছিলে। চ' কিছুমান হিষ্ট্ৰিয়ানৰ মতে যোনবিলাক আৰিয়ান বা আৰ্যসকল ক'ৰ আছিলে, চেণ্ট্ৰেল এছিয়া আছিলে, আমাৰ BG তিলকৰ মতে আৰ্কটিক ৰিজনৰ আছিলে, আৰু কিছুমান হিষ্ট্ৰিয়ানৰ মতে ইউৰোপৰো আছিলে। তেওঁলোকে কি কৰিছিলে, তেওঁলোক লাহে লাহে আমাৰ ইণ্ডিয়াৰ ফালে আহিবলৈ ধৰিছিলে, আৰু ইণ্ডিয়াৰ ফালে আহি আমাৰ যোনটো আগৰ যোনখন ইণ্ডিয়াৰ মেপ হয় তাত আহি পেলাই সপ্ত সিন্ধুত ওচৰত বসবাস কৰি যোনবিলাক অলৰেডি আগৰ মানুহ আছিলে, যেনেকৈ হিন্দু সভ্যতাৰ মানুহ আছিলে, তেওঁলোকক দমন কৰি তেওঁলোকৰ ওপৰত শাসন কৰিছিলে, আৰু তেওঁলোকৰ এক্সিষ্টেঞ্চটো নাইকিয়া কৰি আৰিয়ানসকলে এইটো ফেমাছ হৈ গৈছিলে এৰিয়াটোত। সেইটো একচেপ্টেড নহয় থিয়ৰিটো, কিন্তু কিছুমানৰ মানে হিষ্ট্ৰিয়ানৰ মতে সেইটো একচেপ্ট কৰে। কিছুমানৰ হিষ্ট্ৰিয়াৰ মতে আমি অলৰেডি ডিছকাছ কৰিছোঁ যে বানপানী হোৱাৰ কাৰণে কি হৈছিলে, হাৰাপ্পান চিভিলাইজেশ্যনটো নাইকিয়া হৈছিলে। কিছুমানৰ মতে যোনটো আমাৰ মহামাৰী নিচিনা, যেতিয়া এতিয়া ক'ভিড চিটুৱেশ্যন যেনেকুৱা হৈ আছে, তেনেকুৱা মহামাৰী আহিছিলে, যোনটো কাৰণে এটা চিভিলাইজেশ্যনে ডেষ্ট্ৰয় হৈ গৈছিলে। সেই বিভিন্ন মানে আপোনাৰ হিষ্টৰিয়াৰ মতে বিভিন্ন কনচেপ্ট লৈ আহে, কিন্তু কিছুমান কনচেপ্টৰ মতে এই আৰিয়ানসকল আহিছিলে, আৰিয়ানসকল আহি পেলাই আমাৰ ইয়াত থকা যোনবিলাক আগৰ এক্সিষ্টিং পিপল আছিলে তেওঁলোকৰ ওপৰত শাসন কৰিছে, বা আৰিয়ানবিলাক আহি পেলাই এই সপ্ত সিন্ধুৰ ওচৰত বসবাস কৰিছিলে। কিন্তু আৰিয়ানসকল ক'ৰ পৰা আহিছিলে, এইটো এটা ডাঙৰ কনচেপ্ট হয়। এইটো আপোনাৰ ফিলিমছতে হওক, ষ্টেট লেভেল পাব্লিক ছাৰ্ভিচতে হওক, বা সৰু সৰু গভৰ্ণমেণ্ট এক্সামত বুলি নহয়, ডিপাৰ্টমেণ্টেল এক্সামবিলাকত, কোনো এটা গভৰ্ণমেণ্ট এক্সাম সৰু নহয়, কোনো এটা এক্সাম আপোনাৰ নপঢ়াকৈ আপুনি পাছ কৰিব নোৱাৰে, কনচেপ্টটো লাগিবই। আৰু সেইটো কাৰণে কৈছোঁ, আপোনাৰ ডিপাৰ্টমেণ্টেল এক্সামৰ পৰাই আৰম্ভ হওক বা আপোনাৰ ওপৰলৈকে APSC-লৈকে UPSC-লৈকে যায়, সেই কনচেপ্টবিলাক আহে। যেনেকৈ আৰিয়ানসকল ক'ৰ পৰা আহিছিলে, আৰিয়ানসকল আহিছিলে মেক্স মুলাৰৰ মতে চেণ্ট্ৰেল এছিয়াৰ পৰা। সেই আমি বেছি ডিটেইলছকৈ সোমাই নাযাওঁ, অলৰেডি ক্লাছত কৈছোঁ মেক্স মুলাৰ কনচেপ্টটো কেনেকুৱা আছিলে। তাৰপিছত BG তিলকৰ মতে কেনেকুৱা, ক'ৰ পৰা আহিছিলে, BG তিলকৰ মতে আহিছিলে আৰ্কটিক ৰিজনৰ পৰা। ঠিক আছে, চেণ্ট্ৰেল এছিয়া বুলি ক'লে আমাৰ এতিয়া গম পাই ন, যোনটো অট'মান এম্পায়াৰ হয়, আমি হিষ্ট্ৰী পঢ়িলে লাহে লাহে গম পাম। যোনটো আমাৰ এতিয়া ডাইৰেক্টলি ক'বলৈ গ'লে চেণ্ট্ৰেল এছিয়া বুলি ক'লে আৰৱ মহাশয় এতিয়া আৰৱ য'ত আছে, য'ত ইজিপ্ত আছে, সেইখিনিৰ পৰা ধৰক চেণ্ট্ৰেল এছিয়াটো আছিলে। সেই আৰু আমাৰ এতিয়া যোনটো এটা মূললি কমনলি পেলেষ্টাইন আৰু কি কাৰ মাজত যুদ্ধ হৈ আছে, অলৰেডি আমি এটা ইউটিউব ভিডিঅ'ত কৈয়ে গ'লোঁ, ইজৰাইল আৰু পেলেষ্টাইনৰ মাজত যুদ্ধ হৈ আছে, সেইখিনি চেণ্ট্ৰেল এছিয়া আছিলে। ঠিক আছে, এই চেণ্ট্ৰেল এছিয়াৰ পৰা কোন আহিছিলে, আমাৰ আৰ্যসকল আহিছে বুলি কয়, আহি পেলাই আমাৰ ক'ত বসবাস কৰিছিলে, সপ্ত সিন্ধু। এতিয়া সপ্ত সিন্ধু মানে কি হয়, সপ্ত সিন্ধু এইটো এটা ধুনীয়া কনচেপ্ট হয়। সপ্ত সিন্ধু বুলি ক'লে আমাৰ 7খন নদীৰ সমাহাৰ, মানে 7খন নদী। এতিয়া আপোনাৰ ধৰক ছাপ'জ মই ইণ্ডিয়া মেপখনকৈ সৰুকৈ কনচেপ্টটো ৰাখি লৈছোঁ, এখন ইণ্ডিয়া মেপ আঁকিলোঁ, ছাপ'জ ড্ৰয়িংটো লওক, ফ'কাছ নকৰিব, কনচেনট্ৰেট নকৰিব, মই জাষ্ট কনচেপ্টটো বুজাব লৈছিলোঁ। এইফালে হিমালয় আছে, ঠিক আছে, এইফালৰ পৰা সিন্ধু নদীখন ওলাই আহি পেলাই আপোনাৰ জম্মু কাশ্মীৰ দি গৈ পাকিস্তান দি সোমাই আৰৱ সাগৰত পৰিছে। ঠিক আছে, আৰু তাৰ উপনদী কেইখন আছে, ট্ৰিবিউটাৰিজ বুলি কয়। সেই ট্ৰিবিউটাৰিজবিলাক ক'ত আছে, এইফালে আছে আপোনাৰ ৰবি আছে, চেটলুজ আছে, তাৰপিছত বিয়াছ আছে, তেনেকৈ আছে। আৰু এখন ৰিভাৰ আছে, এই সিন্ধু নদীখন হয়, আৰু তাৰ 5খন ৰিভাৰ, 5খন উপনদী, আৰু এখন হৈছে সৰস্বতী। এই 5খনে 6খন আৰু 7খন, টোটেল 7খন নদীৰ আশে পাশে বসবাস থকা এই এৰিয়াটোক কয় সপ্ত সিন্ধু। আৰু আৰ্যসকল আহি ক'ৰ পৰা, চেণ্ট্ৰেল এছিয়া এইফালৰ পৰা। আপোনাৰ মেপখন, ৱৰ্ল্ড মেপখন আপোনাক কেতিয়াবা যদি ৱৰ্ল্ড মেপখন ফ'কাছ কৰি আপুনি দেখিম, এনেকৈ ৱৰ্ল্ডখন হয় ন, এই চেণ্ট্ৰেল এছিয়াৰ পৰা আহি আমাৰ এই মানে সপ্ত সিন্ধুৰ ওচৰত বসবাস কৰিছিলে। ঠিক আছে, বসবাস কৰিলে, সেইখিনিলৈকে বুজি পালে আপোনালোকে। বসবাস কৰিলেই নহ'ব, তেওঁলোকৰ এতিয়া ছ'চাইটিৰ ওপৰত আমি ধুনীয়াকৈ ডিছকাছ কৰিম। এতিয়া ছ'চাইটিখন কেনেকুৱা আছিলে, তো মেইনলি আমি জানো যে হিন্দু সভ্যতাৰ ছ'চাইটিখন কেনেকুৱা আছিলে। হিন্দু সভ্যতাৰ ছ'চাইটিখন আছিলে আপোনাৰ আৰবান বেচিছ। ঠিক আছে, মানে টাউন, আমি পঢ়িছোঁ টাউন প্লেনিংটো তেওঁলোকৰ মেইন আছিলে, বা টাউন বেচিছ আছিলে। কিন্তু আমাৰ আৰ্যসকল যে আহিছিলে, আৰিয়ানসকল আহিছিলে, এই আৰিয়ানসকলৰ তেওঁলোকৰ গাঁৱলীয়া আছিলে, মানে ৰুৰেল বেচিছ আছিলে। তেওঁলোক গাঁৱত থাকি পৰিৱেশ কৰিছিলে, তেওঁলোকে কৃষি খাদ্য মেইনলি ফ'কাছ কৰিছিলে।
আৰু তেওঁলোকে পশুপালন, আমি যেনেকৈ ৰাস চালে গম পাওঁ, কিছুমান ভাওনা চালে গম পাওঁ, তেওঁলোক গাঁৱৰ পৰিৱেশত আছিলে, তেওঁলোকৰ যোনটো মানে বেদিক কালচাৰ, এতিয়া আমি লাহে লাহে পঢ়িম, ইয়াত বেদৰ ওপৰত আহিব, তাৰ আগত আমি কৈছোঁ তেওঁলোকৰ মানে যোনটো শ্ৰীকৃষ্ণক ফ'কাছ কৰিছিলে বা সেইটো সময়ত কেনেকুৱা আছিলে, নন্দ আছিলে, নন্দ গোৱালা বুলি কৈছিলে, তেওঁলোকৰ আণ্ডাৰত বহুত গৰু আছিলে, আৰু মেইনলি খাদ্য কি আছিলে, মানে ধৰক ফল মূল আছিলে, ঋষিমুনিবিলাকে খাইছিলে, আৰু আপোনাৰ কি কৈছিলে গাখীৰ, আৰু গাখীৰৰ পৰা উৎপাদন হোৱা খাদ্যবিলাক তেওঁলোকৰ মেইন খাদ্য আছিলে, কিয়নো সেইটো সময়ত যোনটো গাই বুলি কৈছিলে ন, বেনু বুলি কোৱা গৰু বুলি কৈছিলে, সেইটো বহুত ইম্পৰ্টেণ্ট আছিলে ছ'চাইটিত। আমাৰ যেনেকৈ এতিয়া ৰূপৰ মুদ্ৰা বা সোণৰ মুদ্ৰা বা আমাৰ এতিয়া যেনেকৈ পইচা এক্সচেঞ্জ মিডিয়াম হয়, সেইটো সময়ত গৰুটো আছিলে তেওঁলোকৰ এক্সচেঞ্জ মিডিয়াম। মানে আপোনাৰ ক'ৰবাত শ্ৰদ্ধা মানে কি বুলি কয়, যজ্ঞ পাতিলে আমাৰ যোনবিলাক পুৰোহিত হয়, পুৰুষবিলাকক আমি গৰু দান দিব লাগিছিলে সেইটো সময়ত। এই ঠিক তেনেদৰে আমি লাহে লাহে পঢ়িবলৈ যাম, আৰম্ভ কৰিম, লাহে লাহে আমি কনচেপ্টটো মানে আগবঢ়াই নিম। তাৰ আগতে আমি ছ'চাইটিখনৰ কথা থুলমূলকৈ গম পাই গ'লোঁ, আৰু সেই ছ'চাইটিখন পঢ়াৰ আগতে আমি জানিব লাগিব যে আমি সেইটো সময়ত মানুহবিলাক বহুত বিদ্বান আছিলে। সেইটো সময়তে আপোনাৰ বাল্মীকি আছিলে, বেদ ব্যাস আছিলে, তাৰপিছত আপোনাৰ বেদ কোনে লিখিছিলে এইটো মোক ক'বচোন। বেদ মই আৰম্ভ কৰিম, বেদ কোনেও লিখা নাছিলে বাৰু, বেদটো কি হয় আপোনাৰ বেদৰ ওপৰত আহিলে মই কনচেপ্টটো ধুনীয়াকৈ বুজাম, সেইটো কাইলৈ নেক্সট চেপ্টাৰত মানে নেক্সট ক্লাছত সেইটো বেদৰ ওপৰত বুজোৱা হ'ব। আজিতো জাষ্ট থুলমূল আভাসটো দিছোঁ। আৰু সেইটো সময়ত আপোনাৰ কি হ'ব, ৰিলিজিয়াছ এছপেক্টটো কেনেকুৱা আছিলে, APSCত কেনেকৈ কুৱেশ্যন সোধে, আপোনাৰ আৰিয়ানসকলৰ মানে ছ'চিয়েল এছপেক্টটো কেনেকুৱা আছিলে, ৰিলিজিয়াছ এছপেক্টটো কেনেকুৱা আছিলে, পলিটিকেল এছপেক্টটো কেনেকুৱা আছিলে, সেইটো মানে থ্ৰ'লি ডেছক্ৰাইব কৰা। ঠিক আছে, তো ৰিলিজিয়াছ এছপেক্টটো কেনেকুৱা আছিলে, ৰিলিজিয়াছ এছপেক্টটো আৰিয়ানসকলৰ দুটা ভাগত ভাগ কৰিব পৰা যায়। যেনেকৈ প্ৰথমটোত ভাগ কৰিব পৰা যায় আপোনাৰ প্ৰি বেদিক আৰু প'ষ্ট বেদিক, প্ৰাক আৰু প'ষ্ট, মানে প্ৰি বেদিক আৰু প'ষ্ট বেদিক। প্ৰি বেদিকত আৰু প'ষ্ট বেদিকত ডিফাৰেঞ্চকেইটা কি কি হয়, প্ৰি বেদিক আৰু প'ষ্ট বেদিকত আপোনাৰ ডিফাৰেঞ্চবিলাক কি হয়, প্ৰি বেদিকত আৰিয়ানসকলে কাক পূজা কৰিছিলে তেওঁলোকে দেৱতা, মানে আপোনাৰ ঋকবেদত থকা মতে যেনেকৈ 33 কোটি দেৱতা আছিলে, যেনেকৈ ইন্দ্ৰ, বৰুণ, অগ্নি, তাৰপিছত আৰু কি আছিলে, যম দেৱতা, তেওঁলোকে আছিলে। ইন্দ্ৰক যেনেকৈ গড অফ থাণ্ডাৰ বুলি কৈছিলে, যম দেৱতাক যেনেকৈ গড বিটুইন মানে লিভিং এণ্ড নন লিভিং বুলি কৈছিলে। আৰু সেইটো সময়ত তেওঁলোকে অকল মেল গডকে পূজা কৰা নাছিলে প্ৰি বেদিক টাইমত। তেওঁলোকে কাক পূজা কৰিছিলে, তেওঁক পূজা কৰিছিলে ফিমেল গডকো, যেনেকৈ সাবিত্ৰীক কৰিছিলে, গায়ত্ৰীক কৰিছিলে। এইবিলাক মই কৰা নাই, সেইবিলাক আপোনাৰ ঋকবেদত লিখা আছে বা হিষ্ট্ৰীৰ মতে তেওঁলোকৰ এভিডেঞ্চ হয়, তেওঁলোকে পূজা কৰিছিলে। কিন্তু প'ষ্ট বেদিক টাইমত লাহে লাহে কি হ'ল, তেওঁলোকৰ ৱে অফ মানে পূজা কৰাটো, যোনটো গডক কেনেকৈ টাইপত পূজা কৰে সেইটো চেঞ্জ হ'ল, আৰু চেঞ্জ হৈ কোনকেইজন গডলৈ ফালে ৰিফ্লেক্ট কৰিলে, তেওঁলোকে কৰিলে ব্ৰহ্মা, বিষ্ণু, মহেশ্বৰ। আমাৰ যেনেকৈ এতিয়া ব্ৰহ্মা, বিষ্ণু, মহেশ্বৰ, শিৱ, ব্ৰহ্মা আৰু শ্ৰীকৃষ্ণ মানে মহেশ্বৰ, ব্ৰহ্মা, বিষ্ণু বুলি ক'লে আমাৰ শ্ৰীকৃষ্ণৰ এজন অৱতাৰ হয়, সেই তেওঁলোকক পূজা কৰিবলৈ ধৰিলে। ঠিক আছে, আৰু সেইটোৰ পৰা আমি কি ৰিফ্লেক্ট কৰিব পাৰোঁ, ছ'চাইটিখনৰ ওপৰত। ছ'চাইটিখনক ক'ব পাৰোঁ যে প্ৰি বেদিক টাইমত ছ'চাইটিখন কি আছিলে, যে তেওঁলোক মেল ডমিনেট নাছিলে, তেওঁলোকে সমানে ইম্পৰ্টেঞ্চ দিছিলে মেল আৰু ফিমেলৰ ওপৰত। কিন্তু প'ষ্ট বেদিক টাইমত তেওঁলোকে কাক ইম্পৰ্টেঞ্চ দিছিলে, তেওঁলোকে মেল ডমিনেট হৈ গৈছিলে আৰু ফিমেলৰ ইম্পৰ্টেঞ্চো লাহে লাহে কমি আহিছিলে। ঠিক আছে, এতিয়া আমি সেই ছ'চাইটিৰ ওপৰত অলপ থ'ৰলি ডিছকাছ কৰিম, আৰু ডিছকাছ কৰিম আমি যেতিয়া প্ৰি বেদিক আৰু প'ষ্ট বেদিক পঢ়িম নেক্সট চেপ্টাৰবিলাকত, আমি তেতিয়া ডিছকাছ কৰিম। কিন্তু জাষ্ট আপোনাক থুলমূল কাৰণে আপোনাক এইটো অভ্যাস দিছোঁ। আৰু আমি এতিয়া নেক্সট শ্লাইডলৈ যাওঁ। নেক্সট শ্লাইডত গ'লে আমি দেখিম যে বেদিক লিটাৰেচাৰ মানে কোনকেইটাক বুজোৱা হয়। বেদিক লিটাৰেচাৰ বুজিবলৈ গ'লে বেদ আৰু সমীতাজ বুলি কয়। বেদৰ আণ্ডাৰ নাম সমীতাজ। ঠিক আছে, এইটো কুৱেশ্যন আহিব পাৰে। এতিয়া তাৰপিছত ব্ৰাহ্মণজ আহিছিলে, আৰিয়ানকা আহিছিলে, উপনিষদ আহিছিলে। ঠিক আছে, বেদৰ কেইটা ভাগ আছে, 4টা। এই 3খন বেদ প্ৰি বেদিক টাইমত আছিলে, আৰু অৰ্থৱৰ বেদখন আপোনাৰ প'ষ্ট বেদিক টাইমত বেদৰ শাৰীত ধৰিছিলে। প্ৰি বেদিক টাইমত প্ৰথম 3খন বেদকে ধৰিছিলে। আমি বেদৰ ওপৰত পঢ়িম, লাহে লাহে ডিটেইলকৈ ডিছকাছ কৰিম। কিন্তু বেদ বা সমীতাজৰ ওপৰত আমি থ'ৰলি ডিছকাছ কৰাৰ আগতে আমি কি পঢ়িম এইটো চাই লওঁ। বেদৰ ওপৰত ব্ৰাহ্মণজ আছিলে। ব্ৰাহ্মণজ বুলি ক'লে নাথিং, ব্ৰাহ্মণজ মানে হৈছে ফিল'চফি মানে কি হয়,
আপোনাৰ থুলমূল আভা বেদবিলাকৰ ফিলচফি কি কাৰণে কৰিছিলে ফিলচফি মানে আপোনাৰ ধৰি লওক আৰিয়ানকা মানে হৈছে এইবিলাক আৰিয়ানকা মানে হৈছে 108খন আৰিয়ানকা আছিলে যোনখন আৰিয়ানকাৰ ওপৰত মানে জ্ঞান দিছিলে যেনেকৈ এতিয়া ফৰ এক্সাম্পল আপোনাৰ অৰ্জুনেনো কিয়নো ধনুবিদ্যাতে পাৰ্গত কিছুমানে কিয়নো মেজিকেলৰ কাৰণেই পাৰ্গত মেজিকেল মানে গম পাইছে ন যাদুবিদ্যাতে পাৰ্গত কিছুমানেনো কিয় গদা বিদ্যাতে পাৰ্গত কিছুমানেনো কিয় জোং বা আপোনাৰ জেভলিং এইবিলাকত আপোনাৰ পাৰ্গত হয় কিয় যুদ্ধত পাৰ্গত হয় কিছুমান কুস্তি যোদ্ধা থাকে কিয় সেইবিলাক আৰিয়ানকাৰ ওপৰত কৈছিলে কিছুমানে বেদৰ ওপৰত এই আৰিয়ানকা মানে ধৰক এতিয়া মই ছাপ'জ মোৰ আপোনাৰ কোনোবা এজনৰ ডিগ্ৰী যেনেকৈ ফিজিক্স হ'ব পাৰে মোৰ যেনেকৈ ইঞ্জিনিয়াৰিং হ'ব পাৰে কাৰোবাৰ এইটো কি বুলি কয় হিষ্ট্ৰী হ'ব পাৰে কাৰোবাৰ ইকনমিক্স হ'ব পাৰে সেইটো আমাৰ ডিফাইন কৰিছোঁ ন গ্ৰেজুৱেশ্যনৰ লগে লগে ঠিক আৰিয়ানকাবিলাকো তেনেকুৱা আছিলে মানে সেই আৰিয়ানকাৰ পৰা বুলি ক'লে জংঘলত ষ্টুডেণ্টজন গৈ জংঘল আৰিয়ানকা মানে হৈছে জংঘল আৰু জংঘলত ষ্টুডেণ্টজন গৈ কেনেকৈ ছাৰ্ভাইভ কৰিব কেনেকৈ তেওঁৰ জ্ঞানটো আগবঢ়াব আৰু কোনটো জ্ঞানত তেওঁ পাৰ্গত হৈ তুলিব যেনেকৈ গুৰুৰ ওচৰত গৈ শিক্ষা ল'ব সেইবিলাক চব আৰিয়ানকাত আছিলে ঠিক আছে যেনেকৈ আমাৰ অৰ্জুন ভীম নকুল সহদেৱ বা যুধিষ্ঠিৰহঁত পৰা আৰম্ভ কৰি আপোনাৰ কৌৰৱৰ টিমো যোনফালে যাওক গৈ পেলাই আপোনাৰ কি হৈছিলে হাবিত গৈ গুৰুৰ ওচৰত দ্ৰোণাচাৰ্যৰ ওচৰত শিক্ষা লৈছিলে ঠিক সেইবিলাক কি হৈছিলে আৰিয়ানকাৰ ওপৰত তেওঁলোকে শিক্ষা লৈছিলে আৰিয়ানকা পঢ়ি গুৰুৱে আৰিয়ানকা পঢ়ুৱাইছিলে আৰু তেওঁলোকে শিক্ষা লৈছিলে সেইটো সময়ত বেদিক লিটাৰেচাৰ টাইমত ঠিক আছে আৰু উপনিষদ মানে কি হয় উপনিষদ এইটো এটা আপোনাৰ আপুনি ডিটেইলছ কৰিম আপুনি উপনিষদ মানে হৈছে বেদান্ত যোনটো আমি লাষ্টৰ সময়ত আমি থাকিম উপনিষদ মানে আপোনাৰ বেদৰ কি আপোনাৰ জ্ঞান দিলেনো কি কৰিলে থুলমূলকৈ সেইটো উপনিষদৰ ওপৰত পৰে ঠিক আছে আৰু পঢ়ি যাম আৰু জ্ঞান আৰু আছে আপোনাৰ ধৰক যেনেকৈ আছে আৰিয়ানকা ফৰেষ্টত উপনিষদ মানে বেদান্ত মই অলৰেডি কৈছোঁ 108খন উপনিষদ আছে এই উপনিষদবিলাক আমি থৰলি ডিটেইলছকৈ পঢ়ি যাম বাছ বা আপোনাৰ বেদিক ট্ৰেডিশ্যন আপোনাৰ কি আছে যেনেকৈ আছে পুৰাণছ আছে উপবেদা আছে তাৰপিছত আপোনাৰ দৰ্শনছ আছে দৰ্শনছ মানে হৈছে আমি এতিয়া যেনেকৈ যোনো আমি লাহে লাহে পঢ়িম যেন দৰ্শনবিলাক কোনবিলাক হয় আপোনাৰ যেনেকৈ এতিয়া আমাৰ মানে মই অহা নাই য়োগা তন্ত্ৰ য়োগা যেনেকৈ কৰিলে দৰ্শনত য়োগা স্কুল হয় মানে ছখন স্কুল আছিলে এই য়োগাটো এখন স্কুলৰ আণ্ডাৰতে পৰে মানে আমি যে এতিয়া য়োগা কৰোঁ এতিয়া য়োগাটো এতিয়া ইন'ভেট হোৱা নাই বা এতিয়া ডিস্কভাৰ হোৱা নাই য়োগাটো আমাৰ সেই বৈদিক কালৰ পৰাই য়োগাটো আছিলে ঠিক আছে আমি লাহে লাহে পঢ়িম তাৰ আগতে আমি এইখন ডিছকাছ কৰি লওঁ এতিয়া ঋগবেদত আমি পঢ়িবলৈ গ'লে ঋগবেদৰ ওপৰত পঢ়িম আমি এতিয়া প্ৰথমতে বেদৰ ওপৰত পঢ়িম ঋগবেদৰ ওপৰত প্ৰথম আহিলে ঋগবেদ মানে কি চবতছে পুৰণা বেদখনেই হৈছে ঋগবেদ আৰু এটা কথা হৈছে আপোনাৰ বেদখন কোনে লিখিছিলে বুলি ক'লে কোনেও ক'ব নাই কাৰণ কেলৈ বেদবিলাকে আছিলে সেইটো সময়ত মানে ফিলচফি আছিলে মানে ধৰক আপুনি সেইখন ফ'ল' কৰি ছ'চাইটিখন চলিছিলে ঠিক আছে এতিয়া যদি মই কিতাপ এখন পাব্লিছ কৰোঁ কিছুমানে মোৰ কিতাপখন ফ'ল' কৰিব এজন ভাল লিখিছে আৰু কিছুমানে ফ'ল' নকৰে মই এইখন এওঁক কিয় ফ'ল' কৰিম মই ভাল আৰু ৰাইটাৰ আছে তেওঁক ফ'ল' কৰিম কিন্তু সেইটো সময়ত ছ'চাইটিয়ে কি ভাবিছিলে যে মানুহৰ ওপৰত যদি বেদখন লিখোৱা যায় বেদ বুলি মানুহে কোনোবাই লিখিছে বুলি কয় গোটেই ছ'চাইটিখনে তেওঁক ফ'ল' নকৰিব এতিয়া আমি যদি বেদ বুলি তেতিয়া কি কৈছিলে মানুহে যে ঈশ্বৰে ভগৱানে আহি বেদখন লিখি থৈ গৈছে আৰু আমি সেইটো কাৰণে বেদবিলাক ফ'ল' কৰিব লাগে আৰু আমাৰ মাজত অট'মেটিকেলি ভয় এটা সোমাই গ'ল মানে যিয়ে নহয় ভয় বুলিয়ে কওক শ্ৰদ্ধা বুলি কওক যিয়ে নহয় সেইটো সোমাই যোৱাৰ পিছত আমি তেওঁলোকক ফ'ল' কৰোঁ আৰু অবভিয়াছলি বেদ মানে হৈছে মেনকাইণ্ড আমাৰ ছ'চাইটিখনৰ যোনটো ডেভেলপমেণ্টৰ কাৰণে যোনটো আমাৰ ভালৰ কাৰণে যোনটো বেদত লিখি থোৱা আছে সেইটো বেদত ভালৰ কাৰণে লিখি থোৱা আছে ছাপ'জ ক'বলৈ গ'লে আপোনাৰ এই 3খন বেদত বা 4খন বেদতে আমাৰ ছ'চাইটি ৱেলফেয়াৰৰ কাৰণে লিখি থোৱা আছে আমাৰ মেনকাইণ্ডৰ কাৰণে বেদকেইখন তেতিয়া সেইটো সময়ত লিখিছিলে ঠিক আছে আমি এতিয়া বেদকেইখনৰ ওপৰত থ'ৰলি ডিছকাছ কৰিবলৈ যাওঁ বেদখনৰ আজি অকল ঋগবেদৰ ওপৰত ডিছকাছ কৰিম তাৰপিছত নেক্সট ক্লাছত যজুৰ্বেদ সমবেদ অথৰ্ববেদ তাৰপিছত প্ৰি বেদিক পষ্ট বেদিক সেইবিলাক আমি পঢ়িবলৈ আৰম্ভ কৰিম ঠিক আছে এতিয়া আমি বেদৰ ওপৰত আৰম্ভ কৰিবলৈ গ'লে আমি বেদখন কি আছিলে যে বেদখনত ঋগবেদত কি লিখা আছে 1028 ৰাইমছ আছিলে ঠিক আছে আৰু কেইটা আছে 10টা মণ্ডল বুলি ক'লে নাথিং মণ্ডল মানে আপুনি কিতাপ এখন পঢ়ি আছে তাৰ চেপ্টাৰ হয় আমাৰ হাতত 10টা চেপ্টাৰ আছিলে তেনে কনষ্টিটিউশ্যনখন পঢ়িলে কি কয় আৰ্টিকল চেপ্টাৰ তেনেকৈ আমি পলিটিত পঢ়িলে তেনেকৈ গম পাম ন 128 ৰাইমছ বুলি কয় আৰু 10টা মণ্ডল আছিলে ভাগ আছিলে এই 10টা মণ্ডলৰ 6 নম্বৰ চেপ্টাৰত বা 6 নম্বৰ মণ্ডলত কি আছে আমাৰ গোত্ৰৰ ওপৰত লিখা আছে গোত্ৰটো কি হয় যেনেকৈ আপোনাৰ এতিয়া
আমি এতিয়া ব্ৰাহ্মণ, ক্ষত্ৰিয়, শূদ্ৰ বা বৈশ্য সেই ভাগকেইটা তেতিয়া ঋগ্বেদৰ ওপৰত এইটো 6 মণ্ডলত লিখি থোৱা আছে। আৰু তাৰ উপৰিঞ্চি আৰু কি কৰা আছে, তাৰ উপৰিঞ্চি আপোনাৰ লিখা আছে ঋগ 10 মানে আপোনাৰ বেদত যে দেৱ দেৱতাৰ কথা লিখি থোৱা আছে। ঠিক আছে, যেনে ইন্দ্ৰৰ কথা চবতছে লিখি থোৱা আছে। কুৱেশ্যন আহে আপোনাৰ যেনেকৈ MCQ টাইপৰ কুৱেশ্যন আহে, যেনেকৈ ঋগ্বেদত চবতছে মানে ঋগ্বেদত কোনজন মানে দেৱতাৰ কথা, যোনজন গডৰ কথা বেছিকৈ উল্লেখ কৰা আছে সেইজনে হৈছে ইন্দ্ৰৰ কথা বেছিকৈ উল্লেখ কৰা আছে। আৰু ইন্দ্ৰৰ পিছতে আৰু কোন দেৱীৰ কথা উল্লেখ কৰা আছে, দেৱীৰ কথা হৈছে সাবিত্ৰীৰ কথা উল্লেখ কৰা আছে। আৰু গায়ত্ৰী মন্ত্ৰটো কোনখন বেদত পোৱা যায়, সেইখন পাইছে ঋগ্বেদত পোৱা যায়। ঋগ্বেদত কেইটা ৰাইমছ আছে, 1028 ৰাইমছ আছে। ঋগ্বেদত কেইটা মণ্ডল আছে, 10টা মণ্ডল আছে। এইবিলাক MCQ কুৱেশ্যন হয় তাৰ পৰা। আপোনালোকে মই জাষ্ট কনচেপ্টটো কৈছোঁ, আপোনালোকে যেতিয়া এটা চেপ্টাৰ থ'ৰলি ডিছকাছ কনচেপ্টটো ক্লিয়াৰ হৈ যাব না, আমি MCQটো আপোনালোকে নিজেই উলিয়াব পাৰিব আৰু নিজেই ক্লিয়াৰ কৰিব পাৰিব। ঠিক আছে, সেইটো কাৰণে 10টা মণ্ডল আছে, এইটো সাবিত্ৰীৰ কথা লিখি থোৱা আছিলে। তাৰপিছত আৰু পঢ়িবলৈ গ'লে আমাৰ ঋগ্বেদাত আৰু কৈছে কালেকশ্যন অফ লিৰিক্স মানে হৈছে আপোনাৰ এতিয়া গানৰ যেনেকৈ লিৰিক্স থাকে, সেইটোও মানে শ্লোক, এই শ্লোকবিলাক হৈছে কালেকশ্যন অফ শ্লোক হয়। আৰু চবতছে অল্ডেষ্ট টেক্সট অফ ৱৰ্ল্ড হয়, এইটো এটা ইম্পৰ্টেণ্ট হয়। অল্ডেষ্ট টেক্সট, পৃথিৱীৰ চবতছে অল্ডেষ্ট টেক্সট বুলি আমি ধৰিব পাৰোঁ। ঠিক আছে, আৰু এতিয়া প্ৰি বেদিক আৰু পষ্ট বেদিক টাইমত আপোনাৰ ডিফাৰেঞ্চটো কি হৈছে এইটো অকণ ডিটেইলছকৈ কৈ যাওঁ। আপোনাৰ গোত্ৰবিলাক যে আছিলে ঋগ্বেদত লিখি থোৱা আছিলে গোত্ৰ, এই প্ৰি বেদিক টাইমত আছিলে যে গোত্ৰবিলাক এনেকুৱা আছিলে যে মই ব্ৰাহ্মণ, মোৰ জ্ঞান আছে, মই ব্ৰাহ্মণ, মোৰ জ্ঞান নাই, মই ব্ৰাহ্মণ নহয়, সেইটো মই তেনেকুৱা আছিলে। আৰু আপোনাৰ কি আছিলে সেইটো মই কোৱা নাই, সেইটো আপোনাৰ হিষ্টৰিয়ানৰ মতে কৈছে, চেপ্টাৰত আছে, ৰিচাৰ্চত কৰা আছে আৰু কিতাপত পোৱা যায়। সেইটো মই ঋগ্বেদত এনেকুৱা প্ৰি বেদিক টাইমত এনেকুৱা আছিলে। আৰু আপোনাৰ মই শূদ্ৰ, মই যুদ্ধ কৰিব পাৰোঁ, মই ক্ষত্ৰিয়, আৰু মই যদি বেলেগ কাম কৰোঁ শূদ্ৰ, মই যদি ট্ৰেড বিজনেছ কৰিব পাৰোঁ মই শূদ্ৰ হয়। ঠিক আছে, আৰু কিন্তু পষ্ট বেদিক টাইমত লাহে লাহে কি হৈ আহিলে, ফেমিলি অৰিয়েণ্টেড হৈ আহিলে। যেনেকৈ মই ব্ৰাহ্মণ, মোৰ দেউতা ব্ৰাহ্মণ আছিলে, ময়ো অট'মেটিকেলি ব্ৰাহ্মণ হৈ জন্ম হ'লোঁ, তাৰ মোৰ পিছৰজন জেনেৰেশ্যনো ব্ৰাহ্মণ হৈ জন্ম ল'লে। ঠিক তেনেদৰে এতিয়া ফৰ এক্সাম্পল আপোনাৰ এতিয়া ফেমিলিতে আছিলে, এটা ফেমিলি হয়, ধৰক XYZ বুলি ল'ৰা এটা আছিলে, এক্সৰ ফেমিলিটোৰ কথা উল্লেখ কৰিছোঁ। এই এক্সৰ ফেমিলিটো তেওঁ বহুত বিদ্বান হয়। আগতে ঋগ্বেদিক টাইমত, প্ৰি ঋগ্বেদিক টাইমত তেওঁ কি হয়, তেওঁ ব্ৰাহ্মণ হয়। এক্সৰ ভায়েক আছিলে, এক্সৰ ভায়েকৰ নাম ৱাই কি হয়, ৱাই যুদ্ধ কৰিব বহুত জানে, তেওঁ যুদ্ধ কৰিব জনাৰ কাৰণে তেওঁ ক্ষত্ৰিয় হয়। তাৰপিছত এক্সৰ ছিষ্টাৰ আছিলে, ছিষ্টাৰজন H হয়, আৰু ছিষ্টাৰজনে কি কৰে, তেওঁ বিজনেছ কৰে, ট্ৰেড কৰে। যেনেকৈ এতিয়া ফেচবুকতো আজিকালি মানে ছোৱালীবিলাক ল'ৰাবিলাকে কি কয়, এইবিলাক বিজনেছ কৰি ফুৰে ন, মানে ট্ৰেড কৰে। ঠিক আছে, সেইবিলাক মানে এটা বেলেগ কথা, সেই এক্সাম্পলহে লৈছিলোঁ। এজন H মানে হৈছে তেওঁ বিজনেছ কৰে, সেইটো মানে কি হয়, তেওঁ বৈশ্য হয়। আৰু বেলেগে মানে বেলেগ কাম কৰে, তলৰ ল'ৰাই কাম কৰে, তেওঁ মানে দেউতাকে, সেইটো মানে দেউতাকৰ নাম হৈছে F, আৰু দেউতাকে তলৰ কাম বিলাক কৰে, সেইটো কাৰণে হৈছে শূদ্ৰ। তেনেকৈ বৰ্ণ ছিষ্টেমটো আগতে তেনেকুৱা আছিলে। একেটা ফেমিলিতে 4টা বৰ্ণ থাকিব পাৰিছিলে, কিন্তু পষ্ট বেদিক টাইমত কি হ'ল, ফেমিলি অৰিয়েণ্টেড হৈ গ'ল। যেনেকৈ মোৰ দেউতা মোৰ ক্ষত্ৰিয় হয়, বা মোৰ দেউতা শূদ্ৰ হয়, ময়ো অট'মেটিকেলি শূদ্ৰ হৈ জন্ম হ'লোঁ, এতিয়া মোৰ পিছৰ জেনেৰেশ্যনটো অলৰেডি শূদ্ৰ হৈ ল'ল। সেই ঠিক তেনেদৰে সেই মানে আপোনাৰ যোনটো হেৰিডিটেৰী ছিষ্টেমটো তেনেকৈ আগবাঢ়ি গৈ থাকিলে। ঠিক আছে, ঋগ্বেদৰ টাইমত। তাৰপিছত যজুৰ্বেদ, আমি ছেক্ৰিফিচিয়েল প্ৰেয়াৰ, সেইটো আমি পিছত পঢ়িম। সামবেদখন পিছত পঢ়িম, অথৰ্ববেদখন পিছত পঢ়িম। নেক্সট ক্লাছত আমি ডিছকাছ কৰিম, নেক্সট ক্লাছত আমি আনিম। আৰু আপোনালোকে অনলাইন ক্লাছ কৰিবলৈ আমাৰ অনলাইন ক্লাছ হৈ থাকে, আমাৰ টেলিগ্ৰাম চেনেলত জইন কৰি ল'ব, কেৰিয়াৰ ৰিজনেঞ্চ। আৰু টেলিগ্ৰাম চেনেলত গম পাব যে আমাৰ অনলাইন ক্লাছটো কেতিয়া হয়। আৰু আমি তাত অলৰেডি মেথছ, ৰিজনিং চব ছাবজেক্ট কভাৰ কৰি লৈছোঁ। আমি যিহেতু ইয়াত এইবাৰ নৱ মানে নিযুক্তি পোৱা আমি ছাব ইনস্পেক্টৰ হয়, সেইটো কাৰণে আমি গোটেইকেইজন গ্ৰুপটোৱে লগ লাগি আমি ক্লাছ কৰিবলৈ আগবাঢ়ি আহিছোঁ। আপোনালোকক সহায় কৰিব পাৰিছোঁ, আমাৰ ক্ষুদ্ৰ প্ৰয়াস কৰিছোঁ, যাতে আপোনালোকেও জীৱনত কিবা এটা ছাকচেছ হয়, লাইফত ছাকচেছ হয়। আৰু সেইটো কাৰণে আমাৰ চেনেলটো লাইক কৰি দিব, ছাবস্ক্ৰাইব কৰি দিব, আৰু পাৰিলে শ্বেয়াৰ কৰি দিব। ধন্যবাদ, আপোনাৰ দিনটো শুভ হওক।